পৰিবাৰ আছে তেখেতক দুআ এষাৰ অসমীয়া জাতিটো থাকে মানে ৰাজীৱ হদিয়াও যি বিশ্বাস আৰু আশা আস্থা লৰা এটা দি থৈ গৈছে সেইটো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম কি আছে এইটো পাৰ দেখিছ পাৰচৰা এটা আছে দেই এইটো পাৰচৰা এটা নমস্কাৰ বন্ধুসকল আমি ৰাতিপুৱাই আহিছোঁ শদিয়াৰ টুপচিঙা গাঁৱলৈ বুলি হয় আপোনালোকে গম পাইছে নিশ্চয় টুপচিঙা গাঁৱৰ নামটো কোৱাৰ লগে লগে যে আমি আহিছোঁ চেপন মৌজাৰ অন্তৰ্গত প্ৰায় 25জনীয়া মানে এটা দল শদিয়াৰ টুপচিঙা গাঁৱলৈ অৰ্থাৎ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধলৈ বুলি যেহেতু আমি ৰাতিপুৱাই পুৱতি নিশাতে আহিছিলোঁ সেয়ে ৰাস্তাতে ৰখি অকণমান চাহ তাহ খাই লৈছোঁ ফাইনেলি আমি আহি পালোহি ভাৰতৰ আটাইতকৈ দীঘল দলংখন ঢলা শদিয়া দলং আৰু এইকেইদিন ছ'চিয়েল মিডিয়াত দেখি আছোঁ বহুতজনে কমেণ্ট কৰিছে বহুতজনে লিখিছে যে প্ৰয়াত গণশিল্পীগৰাকীৰ নামেৰে দলংখন নামাকৰণ কৰাটো আপুনি কি ভাবে আপুনিও বিচাৰে নেকি শদিয়াৰ এই দলংখন ৰাজীৱ শদিয়াৰ নামেৰে নামাকৰণ আপুনি কমেণ্ট কৰি জনাবচোন এয়া চাওক এয়া হয়তো নেদেখিলে আপোনালোকে স্বচক্ষুৱে যেতিয়া প্ৰত্যক্ষ নকৰিব তেতিয়া আপুনি গম নাপাব যে প্ৰয়াত গণশিল্পীগৰাকীৰ প্ৰতি মানুহৰ শ্ৰদ্ধা মৰম কিমান আছিল সমগ্ৰ অসম জুৰি সমগ্ৰ অসমৰ পৰা মানুহ হিলডোল ভাঙি ওলাই আহিছে আমি প্ৰায় 8 কিলোমিটাৰমান আগত গাড়ীখন ৰখাই প্ৰায় খোজকাঢ়ি গৈছোঁ ইমান দীঘলীয়া শাৰী বাপৰে বাপ এতিয়া ৰাইজে কৈছে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত দ্বিতীয়জন গণশিল্পী হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া যাৰ নেকি মৃত্যুত স্বতঃস্ফূৰ্তভাৱে অসমৰ সমগ্ৰ অসম জনগণ ওলাই আহিছে নিজৰ গাঁঠি ধন ভাঙি সমগ্ৰ অসমৰ পৰা মানুহ ঢোল বৈছে চাওক চব পিনে কেৱল মানুহ আৰু মানুহ এতিয়া বহুজনে কৈছে বোলে ব্ৰহ্মপুত্ৰৰ সুঁতিটো এতিয়া শদিয়ালৈ বোৱা নিচিনা লাগিছে ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধলৈ এতিয়া ব্ৰহ্মপুত্ৰৰ সুঁতিটো বৈছে হয় গোটেই মানুহ সমগ্ৰ অসমৰ মানুহ যেতিয়া এনেদৰে আহিবলৈ ধৰে তেতিয়া নিশ্চয় ক'বলৈ বাধ্য হ'ব যে হয় ব্ৰহ্মপুত্ৰৰ সুঁতিটো শদিয়ালৈ বৈছে এতিয়া আপোনালোকে নিশ্চয় স্বচক্ষে যেতিয়া প্ৰত্যক্ষ নকৰিব তেতিয়া বিশ্বাস কৰিবলৈ নিশ্চয় টান হ'ব ইয়াত ইমান মানুহ অগণন মানুহ চব পিনে পৰা আৰু ইমান শৃংখলাবদ্ধভাৱে মানুহে তেওঁলোকে শদিয়াবাসীক আচলতে ধন্যবাদ নিদি নোৱাৰি শদিয়াবাসীক ইমান ধুনীয়াকৈ ইমান নিয়াৰিকৈ তেওঁলোকে আদ্য শ্ৰাদ্ধভাগে আয়োজন কৰিছে তাৰ বাবে শদিয়াবাসীক প্ৰথমে ধন্যবাদ জনাব লাগিব নিশ্চয় তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব এটা কথা ভাবকচোন বাৰু মানুহৰ প্ৰতি কিমান শ্ৰদ্ধা কিমান ভক্তি কিমান মৰম কিমান আকুলতা থাকিলে মানুহ স্বতঃস্ফূৰ্তভাৱে এনেদৰে ওলাই আহিব পাৰে বাৰু সমগ্ৰ অসমৰ ৰাইজ ওলাই আহিছে প্ৰয়াত শিল্পীগৰাকীক মৰমৰ শিল্পীগৰাকীক অকণমান শ্ৰদ্ধা শেষ বিদায় দিওঁ বুলি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ বুলি এতিয়া মনত মাত্ৰ এটাই প্ৰশ্ন হৈছে আমি জীৱন্ত কালত বাৰু এনেকুৱা এজন শিল্পী আৰু এজন পামনে আমি আৰু এজন ৰাজীৱ শদিয়া পামনে যি নেকি জাতি মাটিটো ইমান নিস্বাৰ্থভাৱে জাতি মাটিক ভাল পায় যিজন শিল্পীয়ে জীৱনৰ শেষ মুহূৰ্তলৈকে জাতি মাটিক গান গাই তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে অসমত এতিয়াও হাজাৰ হাজাৰ গায়ক আছে যাক নেকি আমি শিল্পী বুলি ক'ব নোৱাৰোঁ কাৰো জাতিৰ প্ৰতি দায়বদ্ধ নাই জাতিটোৰ প্ৰতি দায়বদ্ধ নাই যি নেকি শাসক পক্ষৰ লগত মিলি কেৱল নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে কাম কৰে সেইসকলক কেনেকৈ শিল্পী বুলি ক'ব গতিকে ভাবিছোঁ মনত প্ৰশ্ন সেয়ে উদয় হৈছে মনত প্ৰশ্ন আমি আৰু এজন ৰাজীৱ শদিয়া পামনে যি নেকি কোনোদিনে শাসক পক্ষৰ লগতে হওক বা কাৰো লগত মিতিৰালি কৰি তেওঁৰ নিজৰ স্বাৰ্থৰ কথা কোনোদিন নাভাবিলে তেওঁ দামী দামী গাড়ী কিনিব পাৰিলেহেঁতেন তেওঁ দামী দামী ঘৰ বনাব পাৰিলেহেঁতেন তেওঁ দামী গায়ক হ'ব পাৰিলেহেঁতেন কিন্তু নাই তেওঁ জীৱনৰ শেষৰটো গানলৈকে মাত্ৰ তেওঁ জাতি মাটি গানেই গালে আৰু সেয়ে চাগে তেওঁক জনতাই এতিয়া জনতাৰ শিল্পী বা গণশিল্পী নাম দিছে হয় সেই গণশিল্পী তোমাক প্ৰণাম শতবাৰ প্ৰণাম শিল্পীগৰাকীয়ে অসমীয়া জাতিটোক গানেৰে বহুত কথা কৈ থৈ গ'ল তেওঁ গানেৰে অসমীয়া জাতিটোক শুই থকা জাতিটোক তেওঁ জাগ্ৰত কৰিবলৈ বহুত চেষ্টা কৰিছিলে কিন্তু অসমীয়া জাতিটো সদায় শুইয়ে থাকিলে শিল্পীগৰাকীয়ে অসমীয়া জাতিটোক বহুত দি থৈ গ'ল গানেৰে বহুত কথা কৈ থৈ গ'ল গতিকে এতিয়া তেখেতৰ গান তেখেতৰ কথাবিলাক তেখেতৰ সপোনবিলাক পূৰণ কৰাৰ দায়িত্বটো আমাৰ অসমীয়া জাতিটো জাগ্ৰত কৰাৰ তেওঁৰ শেষ ইচ্ছা তেওঁৰ সেইটোৱে আছিল অসমীয়া জাতিটো একত্ৰিত হৈ থাকক গতিকে এতিয়া দায়িত্ব আমাৰ আমি অসমীয়া জাতিটো একতা হোৱাৰ সময় সমাগত এটা কথা ঠিক যে শিল্পীগৰাকীক জীৱিত কালত অসমৰ জনগণে যেনেধৰণে মৰম দিব লাগিছিল সেয়া দিয়া নহ'ল জীৱিত কালত নোপোৱা সন্মানখিনি প্ৰয়াত শিল্পীগৰাকীয়ে বাৰু মৃত্যুৰ পিছত হ'লেও পালে আচলতে অসমীয়া জাতিটোৰ এয়াই দুৰ্ভাগ্য ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো চাগে এয়াই হৈছিল
মৃত্যুৰ পিছতহে তেওঁ আদৰ বাঢ়িছিল মৃত্যুৰ পিছতে তেখেতক ভাৰত ৰত্ন দিয়া হৈছিল যেই কি নহওক শিল্পীগৰাকীৰ প্ৰতি থকা অসমৰ জনগণৰ যি মৰম এই মৰম যাতে খন্তেকৰ আৱেগ নহয় তাকেহে কামনা কৰিম এতিয়া অসমৰ জনগণৰ দায়িত্ব শিল্পীগৰাকীৰ গানৰ যি কথা এই কথাৰ মৰ্ম উপলব্ধি কৰি আমি অসমীয়া জাতিটো একত্ৰিত হৈ আগবঢ়া অসমীয়া জাতিটোৱে এতিয়া শিল্পীগৰাকীৰ যি কৰ্ম শিল্পীগৰাকীৰ যি সৃষ্টি সেই সৃষ্টিৰ আজি জীয়াই ৰখাৰ সেই মহান শিল্পী তোমাক শত সহস্ৰবাৰ প্ৰণাম তুমি য'তেই আছা তাতে কুশলে থাকা আৰু অসমীয়া জাতিটোক তুমি তাৰ পৰাই চাই থাকা অসমীয়া জাতিটোক তুমি তাৰ পৰা আশীৰ্বাদ কৰি থাকা সেই শিল্পী তুমি অমৰ হোৱা হে মহান শিল্পী তুমি দেখুৱাই দিলা মৃত্যু যে এটা শিল্প আমি আগতে পঢ়িবলৈ পাইছিলোঁ কিন্তু আজি সঁচাকৈ দেখিলোঁ মৃত্যু যে এটা শিল্প হে মহান শিল্পী পুনৰবাৰ কৈছোঁ তুমি অমৰ হোৱা তুমি য'তেই আছা অসমীয়া জাতিটোক তাৰ পৰাই তুমি সাহস তাৰ পৰাই তুমি মৰম তাৰ পৰাই তুমি আশীৰ্বাদ দি থাকিবা শিল্পী তোমাক বিদায় জনাব নোৱাৰোঁ কিন্তু কি কৰিবা এয়াইতো প্ৰকৃতিৰ নিয়ম জন্ম হ'লে মানুহ নিশ্চিত সেয়ে তোমাক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ শিল্পী তুমি য'তে আছা ভালে থাকা হে মহান শিল্পী এয়া তুমি চোৱা তোমাক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমগ্ৰ অসমৰ ৰাইজ আহিছে তোমাক অশ্ৰুসিক্ত নয়নেৰে তোমাক শ্ৰদ্ধাঞ্জলি জনাইছে তুমি য'তেই আছা তাত কুশল কামনা কৰিছা তাতেই তুমি শান্তিত থকাটো কামনা কৰিছে শিল্পী পুনৰবাৰ কৈছোঁ তুমি য'তেই আছা তাতে কুশলে থাকা অসমীয়া জাতিটোক তুমি সাহস দিবা অসমীয়া জাতিটোক তুমি জীয়াই থকাৰ প্ৰেৰণা দিবা অসমীয়া জাতিটোক তুমি তাৰ পৰা আশীৰ্বাদ দি থকা সেই শিল্পী তোমাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই শিল্পী তোমাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ বহুত কষ্ট কৰিছিলোঁ কথাও নোৱাৰিলোঁ ৰাজীৱ শদিয়া মোৰ ভাই নহয় মোৰ ল'ৰা নিচিনা মই 14 চনৰ পৰা যেতিয়া পাইছিলোঁ এই শদিয়া গাঁওখনলৈ আহিছিলোঁ শদিয়া মানুহৰ অন্তৰখনৰ মৰম পাইছিলোঁ তেতিয়াৰ পৰাই মই এই গাঁওখন এই শদিয়া ৰাইজ মোৰ বুকুৰ আপোন হৈ গৈছিলে তেতিয়াৰ পৰাই মই দেখিছিলোঁ ৰাজীৱ এটা সঁচা অন্তৰৰ ল'ৰা আছিলে এটুকুৰা হীৰা আছিলে সেই হীৰা দুটাক মই তিনিচুকীয়াত ৰাখি কিবা কৰিব বিচাৰিছিলোঁ কিন্তু ভগৱানে এইখিনি ইমান নিদিলে আৰু মই কৈছিলোঁ ভাই তই বহুত ডাঙৰ এটা শিল্পী হবি কিন্তু সেই ভাই সঁচাকে আজি শিল্পী হৈ দেখালে ইয়াত ই যি টকা দিনকেইটাত শিল্পী ডাঙৰ শিল্পী নহ'লেও আপোনালোকৰ মনত যে আজি শিল্পী হ'ল সেইটোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সদতি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ শদিয়াই মোক পৰিচয় দিলে এই সকলো মঞ্চত গৈ এইজন মোৰ ককাই এইজন মোৰ এই মোৰ বৌ এনেকৈ চিনাকি দি গ'ল বহুত মানুহে মোক ৰাজীৱৰ পৰাহে চিনি পালে যে এইজন মনোজ চুতীয়া বুলি মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ককাইৰ প্ৰতি ইমান মৰম ইমান শ্ৰদ্ধা জনাইছে পৰিয়ালৰ হৈ মই ভায়েক হৈ আপোনালোকক প্ৰণাম জনাইছোঁ সেৱা জনাইছোঁ মই আচলতে গায়ক নহয় মোক সি বহুতো মঞ্চত নি বহুতো মানুহক চিনাকি কৰাই দিলে যি আজি এজন মানুহে চিনি পায় তাৰ কাৰণে চিনি পায় গানৰ আকৌ সকলো সিয়ে শিকাইছিলে যে কি নহওক তাৰ গীতবিলাকো হয়তো আমিও অলপ বুজাত পলম হ'ল ময়ো হয়তো এতিয়াহে উপলব্ধি কৰিছোঁ সি কি গাই আছিল বহু কথাত ককাই হিচাপে মই কিছুমান কথা কৈছিলোঁ এইবিলাক গীত মানুহে নুশুনে ইউটিউবত ভিউৱাৰ্ছ নাবাঢ়ে প্ৰগ্ৰামত অনুষ্ঠানবিলাকে নামাতে আৰু হয় যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠানত মাতিব লাগিছিল বুলি ভাবোঁ তেনেকুৱা অনুষ্ঠানত বহু অনুষ্ঠান আছিল যিবিলাকৰ পৰা দাদাই বঞ্চিত হ'ল জীৱিত কালত
যে কি নহওক মৰণোত্তৰভাৱে সেই সন্মানকণ পালে ইয়াৰ আমাৰ সৌভাগ্য, কিন্তু সেই সৌভাগ্য সি জীৱন্ত কালত লৈ যাব নোৱাৰিলে। মই ভাবিছোঁ আপোনালোকৰ যি মৰম এই অন্তৰত আছে, কিন্তু এই জীৱিত কালত যদি এই আপোনালোকৰ মৰমকণ 10% যদি পালেহেঁতেন, সি নমৰিলেহেঁতেন। এইটো মোৰ ভাৱ হয়। যে কি নহওক আমি পৰিয়ালৰ হৈ চেষ্টা কৰিম তাৰ গীতৰ ধাৰা, তাৰ চিন্তা চেতনা আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৰে সহায় কৰিব খালি আপোনালোকৰ পৰা তাকে বিচাৰিলোঁ। ধন্যবাদ। আমি পৰিবাৰ আছে, তেখেতক দুআষাৰ আছে আমি ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰথমে আজি মোৰ স্বামী ৰাজীৱ শদিয়াৰ আদ্যক্ষতাত উপস্থিত সকলো সদৌতী ৰাইজলৈ সেৱা আৰু প্ৰণাম জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ গোটেই পৰিয়ালটোক কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম। মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে, তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়াও জীয়াই থাকিব, এয়া মোৰ বিশ্বাস আৰু আস্থা। 12 তাৰিখৰ পৰা 12 জানুৱাৰী দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছিলোঁ। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে কৃপণালী নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা, তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছোঁ। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে সেৱা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰোঁ। মই বাৰে বাৰে কৈছোঁ এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য, সকলোৱে সমস্যাৰে ক'ব দেই, জয় আই অসম, জয় আই অসম, জয় আই অসম।
অসমীয়াত্বক এই প্ৰান্তত এটা সুকীয়া পৰিচয় দিছে। এই লুইতখনে প্ৰতিফলে প্ৰতি প্ৰান্তে প্ৰান্তে আমাৰ বীৰ বীৰংগনা ত্যাগৰ আমাৰ স্বাভিমানৰ যি আমাৰ পেৰাস্তম্ভ এই স্তম্ভ আমাৰ শিৰাই শিৰাই আমাক চিৰপ্ৰভাৱান হৈ ৰখাৰ কাৰণে আমাক উজ্জীৱিত কৰাৰ কাৰণে এক নতুন দিগন্ত আৰু নতুন প্ৰেৰণাৰে আমাক সৰাই আমাক মাৰ্গদৰ্শন কৰি আহিছে। আজি ৰাজীৱ ফটিয়া ডাঙৰীয়াৰ প্ৰতি আপোনালোকৰ যি ভালপোৱা আপোনালোকৰ মৰম এই মৰমখিনি তেতিয়া সাৰ্থক হ'ব যেতিয়া জাতিটো আমি জীয়াই থকাটো চিন্তা কৰি লাভ নাই। আমাৰ উত্তৰ পুৰুষে যাতে এই ভূখণ্ডত এই লুইতৰ পাৰত স্বাভিমানেৰে কাৰো চৰ ভুকু নোখোৱাকৈ যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰিব লাগিব। আমি হ্ৰস্বম্যাদী চিন্তা বাদ দিব লাগিব। কালি আমাৰ এইটো প্ৰফিট হৈছে। আপুনি ভাবক কাক মাটি বিক্ৰী আছে, কোনে এগ্ৰিকালচাৰ লেণ্ড ক্লাছিফিকেশ্যন কৰি ৰাতিৰ ভিতৰতে তাত উদ্যোগ নিৰ্মাণ কৰিছে, আপুনি তাত লেবাৰ হৈছে, আপুনি কাম কৰিবলৈ গৈছে, আপোনাৰ সন্তানে বেলেগৰ হাতত মাৰ খাব, চৰ খাব। এইখিনি কথাই গীতিকাৰজনে কৈ গৈছে, ক্ষোভেৰে আপোনালোকক সজাগ কৰি গৈছে, তেওঁ চিঞৰি গৈছে। মই বিশেষ নকওঁ, এইটো শ্ৰদ্ধাঞ্জলি যিহেতু অনুষ্ঠান। মই তেখেতৰ প্ৰতি তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেওঁলোকে এই ফটিয়াবাসী এজন সুযোগ্য সন্তান জন্ম দিলে যিয়ে নেকি সমগ্ৰ অসমীয়া জাতিটোক একবিংশ শতিকাত শুই পৰা অসমীয়া জাতিটোক আকৌ এবাৰ জগাই দিলে। আৰু গোটেই আজি যিমান যায় যে আজি ইয়াত সমবেত হৈছে সকলো সজাগ, সকলো সাৰ পাইছে কাৰণে ইয়াতে আহিছে, তেওঁলোক সাৰ পাইছে কাৰণে ইয়ালৈ উঠি আহিছে। সমগ্ৰ অসম সাৰ পাব লাগিব। সময় থাকোঁতে আমি সাৰ নাপালে আমাৰ বিপদ হ'ব। মই ইয়াকে কৈ আপোনালোকক ঘোষণা কৰিব লাগে, অসমৰ জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰিব লাগে। আমাৰ প্ৰাণৰ শিল্পীজনাক চৰকাৰে দৰত নেদেখুৱালেও আমাৰ ৰাইজে জীয়াই ৰাখিব যিদৰে আজি জীয়াই ৰাখিছে। আমি এই দিনটোক অসমত জাতীয়তাবাদৰ দিন হিচাপে আমি পালন কৰিব লাগে। অসমৰ প্ৰান্তে প্ৰান্তে তেখেতৰ চিন্তাক, তেখেতৰ এই সংগীতক আমি চৰ্চা কৰিব লাগে। আৰু অসমীয়া জাতিক এই দিনটোতে আমি সদায় জগাই থাকিব লাগে, সদায় সাৰ পুৱাই ৰাখিব লাগে। তেতিয়াহে আমি তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। মই এইখিনিতে হে মহান শিল্পী, চোৱা তোমাৰ পত্নীও আজি কিমান সাহসী হৈ উঠিছে। তোমাৰ পোনাটিকো তেওঁ ইমান সাহসেৰে অসমীয়া জাতিটোৰ কাৰণে আগবঢ়াই দিয়াৰ কথা ঘোষণা কৰিছে। হে মহান শিল্পী, তুমি অমৰ হোৱা। হে মহান শিল্পী, তুমি সঁচাকৈ অমৰ হৈছা। আমিও এই চেগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, বৌগৰাকীক যাতে তেওঁ সাহস দিয়ে, বৌগৰাকীক যাতে তেওঁ জীয়াই থকাৰ শক্তি দিয়ে। হে ঈশ্বৰ, হে কৰোণাময়, তুমি য'তেই আছা বৌগৰাকীক আৰু পোনাকণ্ঠীক কুশলে ৰাখিবা। আৰু আমাৰ গণশিল্পীগৰাকীক তুমি য'তেই থাকক তেওঁক তুমি কুশলে ৰাখিবা। কি আছে? এইটো পাৰ দেখিছা? অঁ, পাৰ চৰাই এটা আছে দেই, এইটো পাৰ চৰাই এটা আছে। নিত্যানন্দ গগৈ আপোনাক লগ পাবৰ বাবে আপোনাৰ বন্ধু ইয়াত ৰৈ আছে ভুৱনেশ্বৰী। গতিকে আপুনি অনতিপলমে আহি তেখেতৰ লগত যোগাযোগ কৰক। সেইটোৱে কৈছে কাই ল'ম আমি থানা প্ৰধান কিছু সময়ৰ বাবে স্থগিত ৰাখিছোঁ। আমি ৰাইজক ধন্যবাদ অনুৰোধ জনাইছোঁ। আমি থানা প্ৰধান ভিতৰত কিছু সময়ৰ বাবে স্থগিত ৰাখিলোঁ বুলি কৈছে। স্থগিত ৰাখি দিলে নেকি? একে চব লাইন একে। বেংকত লাইন পতাৰ নিচিনা হ'ব। এতিয়া সোমাই দিয়া তেতিয়াহ'লে ৰমেশ চোলাধৰা আপোনাক লগ পাবৰ বাবে কিছু ভগৱান আছে ৰৈ আছে। আপুনি য'তেই আছে অনতিপলমে আহি তেখেতৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনালোঁ। তিনিচুকীয়া চেৰপুৰীয়াৰ মানুহ আহিব লাগে।
বিহু বজাৰ লাগিলে একদম টানি লাগে দুখন মান